বটদ্ৰাৰ যুৱক পক্ষীৰাজ্যত নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। নগাঁও জিলাৰ বটদ্ৰাৰ শান্তিচান পাৰ ভোমোৰাগুৰিৰ এজন যুৱক পক্ষীৰাজ্যত নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তেই পক্ষীৰাজ্য মালদাৰ এক ৰেল লাইনৰ কিনাৰত উদ্ধাৰ হৈছে জানিব পৰা গৈছে। মুছাৰফ হুছেইন নামৰ এইজন যুৱক কেৰালাৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পশ্চিমবংগৰ গুমানী ষ্টেচনত দুষ্কৃতিকাৰীয়ে তেওঁৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ যোৱাত চোৰৰ পিছে পিছে খেদি যোৱাত ট্ৰেইনখনে এৰি দিয়ে। ইয়াৰ পিছৰে পৰাই পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছিল যুৱকজন, যাৰ বাবে তেওঁৰ ঘৰত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে। অৱশেষত যুৱকজনৰ মৃতদেহ আহি পালে ভোমোৰাগুৰি শান্তিচান পাৰস্থিত স্বগৃহলৈ। অসংখ্য লোকে মৃতদেহ চোৱাৰ উদ্দেশ্যে যুৱকজনৰ ঘৰত উপস্থিত হয়। যুৱকজনৰ অন্তিম জানাজাৰ 1:30 অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মঙলবাৰে ফোন কৰাৰ পিছত আমি খবৰ পোৱাৰ পিছত ল'ৰাটো ট্ৰেইনৰ পৰা পৰি গৈছে বুলি আমি বুধবাৰ দিনাখন সন্ধিয়া মানে নিজৰ এই স্নেহ শক্তি আমি হেৰুৱাই পেলাইছোঁ। তৎক্ষণাত আমি সন্ধিয়া এই গুমানী মালদা অভিমুখে ৰাওনা দিলোঁ, মই আৰু মোৰ স্ত্ৰী। তাৰপিছত মালদা গৈ ৰিপৰ্ট কৰিলোঁ। ৰিপৰ্ট কৰাৰ পিছত মালদাৰ পৰা পঠাইছে আমাক গুমানী কোনো ট্ৰেইন নৰখোৱাৰ প্লেচ হয়। তাৰপিছত আমি গুচি যাওঁ পাকপুৰত আমি অতত ঘূৰি ফুৰি আছোঁ। ঘূৰি ফুৰি থাকোঁতে বোলো নাই, সহ্য হোৱা নাই, গৈ মই নিজে পাকপুৰ থানাত ৰেলৱে থানাত সোমোৱাৰ পিছত পাকপুৰৰ বাবুৱে আমাক আশ্বস্ত কৰিছে। তেখেতে মই গৈ পাইছোঁ, এইটো ৰিপৰ্টে চাৰ্চ কৰি আছে। তাৰপিছত মই যেতিয়া গ'লোঁ, বোলো ছাৰ এনেকা কথা, ল'ৰা এটা গুমিনীৰ পৰা নাইকিয়া হৈছে, গতিকে আপোনাৰ তাত কিবা সন্ধান আছে নেকি? তাৰপিছত লগে লগে ছাৰে কৈছে, বোলো মুছাৰফ নাম নেকি, কয়ম্বাটুৰৰ পৰা এই গুৱাহাটী যায়? বোলো হয়, মুছাৰফ হুছেইন কয়ম্বাটুৰৰ পৰা গুৱাহাটী যাব। তাৰপিছত বোলো ঠিক আছে। যোৱাকালি এইটো হৈছে প্ৰায় 10টা বজাৰ পৰা আৰম্ভ হৈছে। 10টা বজাৰ পৰা আৰম্ভ হোৱাৰ পিছত সন্ধিয়া 5টালৈকে তাৰ কাৰুকাৰ্য যি আছিল ৰেলৱে পুলিচে কৰি দিছে। তাৰপিছত গ'লোঁ, ডিষ্ট্ৰিক্টটো কি আছিল, বেলচা নে কিবা এটা নাম আছিল, হস্পিটেলৰ নাম আছিল ৰাজমহল। তাত আমাক লৈ যায়, টেম্পু ভাড়া কৰি যাওঁ। যোৱাৰ পিছত তাত আমাক বডি চমজাই দিয়ে। আমি চাই পেলাই চমজি লওঁ, মোৰ ল'ৰা মুছাৰফ হুছেইন বুলি। আৰু তাৰপৰা আমি কালি সন্ধিয়া 5:04 আমি ঘৰলৈ উভতি আহোঁতে বাছ আজি প্ৰায় 10:30মান বজাত আমি ডেড বডি লৈ আমি ঘৰ উপস্থিত হৈছোঁ। জানাজাৰ নমাজ এতিয়াই হৈ যাব নেকি, 2টা বজাত টাইম। এতিয়া কেইটা বাজে? জানাজা পঢ়িম 1:30 দিব। 1:30 জানাজা পঢ়িম, 2টামান বজাত কবৰস্থ কৰা হ'ব তাক।